মাদানী হৈছে বাংলাদেশী বিলাকৰ দালাল। পাকিস্তানী মন মগজুৰ যিবোৰ মানুহ আছে ভাৰতবৰ্ষত, সেই মানুহবিলাকৰ দালাল হৈছে মাদানী। ভাৰতবৰ্ষৰ সহজ সৰল মুছলমানক সন্ত্ৰাসবাদৰ ফালে লৈ যোৱাত মাদানীৰ বহুত প্ৰভাৱ আছে। মাদানীৰ বহুত লীলা খেলা আছে। এক জধা মূৰ্খ মোল্লা হৈছে মাদানী। কোনোবাই পাৰে যদি মাদানীক মাতকচোন, অসমত চাওঁ, মই অলপ কথা পাতো মাদানীৰ লগত। কি জানে কোৰাণৰ বিষয়ে, কি জানে, অকল দাড়ি ৰাখি লৈছে বাছ। দেখাত উছামা বিন লাডেনৰ দৰেই দেখা যায়, চেহেৰা পাতি অলপ তেনেকুৱাই। বাকী মই নাজানো সম্পৰ্ক কি আছে না আছে, সেইখিনি প্ৰশাসনে সেইবোৰ চালাজাৰা কৰিব লাগে। উছামা বিন লাডেনৰ লগত কিবা সম্পৰ্ক নাইতো। মোৰ কিন্তু সন্দেহ আছে যে মাদানীৰ সম্পৰ্ক সম্পূৰ্ণৰূপে পাকিস্তানৰ লগত আছে। মাদানীৰ ওপৰত পুৰা কটকটীয়া নজৰ ৰাখিব লাগে অসম চৰকাৰে, লগতে ভাৰত চৰকাৰে। মাদানী কিন্তু মোৰ সম্পূৰ্ণ পুৰা মই মানে একেবাৰে নিশ্চিত আৰু মোৰ এই ক্ষেত্ৰত যে তেওঁলোকৰ লগত বাহিৰৰ সম্পৰ্ক আছে আৰু বহু ক্ষেত্ৰত তেওঁলোকে ভাৰতখন অশান্ত কৰিব বিচাৰি আছে। মাদানীয়ে কয় অসমৰ মুখ্যমন্ত্ৰীয়ে কি কৰিব লাগে, পদত্যাগ দিব লাগে। চাইছে না অৱস্থা মাদানীৰ? লেতেৰা পেতেৰা দাড়ি কিছুমান ৰাখি লৈছে, জাবৰৰ দৰে চেহেৰা পাতি। মুখ্যমন্ত্ৰী কি বুজি পায়? কি যে এটা মূৰ্খামি কৰে ইহঁতি। এটা দল বনাই লৈছে জমিয়ত উলামায়ে হিন্দ, মোল্লা দল। জমিয়ত উলামায়ে হিন্দ কোন? মোল্লা দল। মাদানী কোন? মোল্লাবিলাকৰ লিডাৰ, ভাৰতৰ মোল্লাবিলাকৰ লিডাৰ। মই যে কওঁ হেড মোল্লা, অসমৰ হেড মোল্লা বাৰু মই বিচাৰি নাপালো, ভাৰতৰ হেড মোল্লা হৈছে মাদানী। বুজি পাইছেনে আপোনালোকে? বহুতে নাজানে চাগে, ভাৰতৰ হেড মোল্লা হৈছে মাদানী, বুজিছে? আৰু যিমান ভাৰতত ভুল কৰ্মবোৰ প্ৰচাৰ হৈছে নহয়, ভাৰতৰ সভ্যতা সংস্কৃতিৰ বিৰুদ্ধে যিবোৰ কথা প্ৰচাৰ হৈছে, এইবোৰ চব মাদানীয়ে কৰিছে। মাদানীৰ কাম এইবোৰ। মাদানীক ধৰি ভালকে এবাৰ সুধকচোন বন্দে মাতৰম কবলৈ কাৰণে। এই মাদানীয়ে কেতিয়াও বন্দে মাতৰম বুলি নকয়। এই মাদানী এনেকুৱা এটা অসুৰ হয়, এই মাদানীক যদি কয় ভাৰত মাতা কি জয় কবলৈ কাৰণে, মাদানীয়ে ভাৰত মাতা কি জয় কেতিয়াও নকয়। এই মাদানী মৰি যাব তথাপিও ভাৰত মাতা কি জয় বুলি নকয়, বন্দে মাতৰম নকয়। যিবোৰে অসমত মাদানীৰ কৰি আছে আৰু মাদানীক ছাপোৰ্ট কৰি আছে, সেই গোটেইবোৰক অসম চৰকাৰে, অসম প্ৰশাসনে গ্ৰেপ্তাৰ কৰিব লাগে, কৰায়ত্ব কৰিব লাগে। এই গোটেইবোৰ শয়তানৰ দল হয়।